নমস্কাৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসমত বহুত গৰম পৰিছে আৰু মই বহুত ষ্টেটাছ দেখা পাই আছোঁ যে এই যিটো গৰম হৈছে তাৰ কাৰণে মানুহে ভাবি আছে যে আমি গছ নোৰোঁ বা আমি বহুত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰিছোঁ, আমাৰ বহুত উদ্যোগ বাঢ়িছে আৰু মানুহবিলাকে গছ কাটি কাটি ঘৰ বনাই আছে কিন্তু গছ নোৰোৱে। তেনেকুৱা কাৰণত আমাৰ এই যিটো গৰম আহিছে তেনেকুৱা গৰম আহিছে আৰু এই গৰমৰ শেষ নাই আৰু ইয়াতকৈ বেছিহে গৰম হ'ব, মানুহে তেনেকৈ কৈ আছে। গতিকে মই এই ভুলটো ভাঙিব বিচাৰিছোঁ। এই যিটো গৰম বৰ্তমান চলি আছে এইটো এইকাৰণে হোৱা নাই যে আমি কিবা বহুত ডাঙৰ ভুল কাম কৰাৰ কাৰণে তাৰ পিছত এইটো হৈছে, আমি গছ কাটিছোঁ, আমি ৰোৱা নাই তাৰ কাৰণে এইটো হৈছে। ইয়াৰ মেইন কাৰণ হৈছে এল নিনো বুলি এটা এফেক্ট আছে। এল নিনো এফেক্টটো হৈছে কি, নৰ্মেলি কি হয়, আমাৰ যেতিয়া গোটেই পৃথিৱীখনৰে যিটো বৰষুণ হোৱাৰ ব্যৱস্থা এটা আছে সেইটো নেচাৰেলি কেনেকৈ হয় সেইটো আমি জানিব লাগিব। সেইটো কেনেকৈ হয়, আমাৰ নৰ্মেলি যিটো আটলাণ্টিক মহাসাগৰ আছে, এই আটলাণ্টিক মহাসাগৰৰ পৰা কি হয়, এই বতাহখিনি যেতিয়া ওপৰত ৰ'দ পৰে, আমাৰ সূৰ্য পোহৰটো তাত ইকুৱেটৰত পৰে। ইকুৱেটৰ মানে যিখিনি সকলোতকৈ ওখ মানে গ্ল'ব বুলি যদি আমি ধৰি লওঁ, ইয়াৰ সকলোতকৈ ওখ অংশখিনি ইকুৱেটৰ। চ' ইকুৱেটৰৰ কি হয়, তাত ৰ'দ পৰে, ৰ'দ পৰিলে কি হয়, সেইখিনি গৰম হয় পানীখিনি আটলাণ্টিক মহাসাগৰত। কিন্তু এই যিটো ফ্ল' হয়, এই গৰম হোৱাৰ পিছত ওপৰত উঠি অহাৰ পিছত কি হয়, যিটো বতাহৰ ফ্ল' হয়, নৰ্মেলি কি হয়, আটলাণ্টিক মহাসাগৰৰ সেইটো ছাইডৰ পৰা মানে আমেৰিকাৰ ছাইডৰ পৰা আমাৰ এইফালে এছিয়ান কাণ্ট্ৰিজৰ ফালেলে সেই বতাহটো গুচি আহে। বতাহটো গুচি অহাৰ লগে কি হয়, এই যিখিনি বতাহ থাকে সেইখিনি গৰম বতাহ থাকে আৰু গৰম বতাহৰ লগতে এই ওপৰৰ যিখিনি পানী আছে, ওপৰৰ গৰম পানীখিনি আছে, সেইখিনি লৈ এনেকৈ আহি পেলাই এটা ঠাইত জমা হয় আমাৰ অষ্ট্ৰেলিয়ান ৰিজনত। আৰু সেইখিনি যেতিয়া গৰম হৈ পেলাই মানে সেই এটা ষ্টেবল হয়, সেই গৰম পানীখিনি আমাৰ সেইফালে আনফালে এটা বেলেগ এটা মেকানিজম চলে। এইখিনি গুচি অহাৰ পিছত পানীৰ তলত যিখিনি ঠাণ্ডা পানী আছে সেইখিনি গৈ পেলাই সেইফালৰ আমেৰিকাৰ ছাইডত গৈ পেলাই জমা হয় আৰু তাত কি হয়, তাত বৰষুণ নহয় আৰু আমাৰ ইফালে বৰষুণ হ'ব ধৰে। কাৰণ এইখিনি যেতিয়া গৰম পানীখিনি ইয়াত জমা হ'ব, তাৰপিছত কি হয়, আমি সকলোৱে জানো যেতিয়া সূৰ্য পোহৰ পৰাৰ পিছত গৰম হোৱাৰ পিছত বস্তুখিনি ওপৰত ভাপ হৈ ওলাই উৰি যায়। তাৰপিছত কি হয়, সদায় হাই প্ৰেছাৰৰ পৰা ল' প্ৰেছাৰলৈকে আমাৰ হেৰিখিনি যায়, বতাহখিনি যায়। তাৰপিছত গৈ পেলাই ওপৰত সেইখিনি কণ্ডেন্স হয়, মানে সেইখিনি গোট মাৰিব ধৰে বেপৰখিনি ওপৰত, যিহেতু বতাহটো ওপৰলৈ গুচি গ'লে ঠাণ্ডা হৈ যায়। তাৰপিছত কি হয়, ঠাণ্ডা হৈ পেলাই সেইখিনিয়ে কণ্ডেন্স হৈ পেলাই কোনোবা এটা অংশত বৰষুণ হিচাপে পৰে। তো এইখিনি নৰ্মেল মেকানিজিম হয়। কিন্তু যেতিয়া এল নিনো কি হয়, প্ৰত্যেক 6-7 বছৰৰ মূৰে মূৰে এই এল নিনো এফেক্টটো কেতিয়াবা বেছিকৈ হয়, কেতিয়াবা কমকৈ হয়, এল নিনো এফেক্টটো আহে। এল নিনো এফেক্টটোত কি হয়, এই যিটো বস্তুটো ফ্ল' আছে, মানে আমেৰিকাৰ ছাইডৰ পৰাই বতাহটো আহি পেলাই এইফালে জমা হয় গৰম বস্তুখিনি, তাৰপিছত তলৰ পৰা ঠাণ্ডা যিখিনি পানী আছে আহি পেলাই আমেৰিকাৰ ছাইডত জমা হয়। এই বস্তুটো একদম উল্টা হয়। কি হয়, এই বস্তুখিনি আমাৰ এইফালৰ পৰাহে গৰম বতাহটো গৈ পেলাই তাত জমা হয়, তাত বৰষুণ হয় আৰু আমাৰ ইফালে ড্ৰট আৰম্ভ হয়, মানে আমাৰ এইফালে যি খৰাং আছে তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হয়। তো এইখিনি মেকানিজমৰ কাৰণে এই বস্তুটো আনকণ্ট্ৰলেবল হয়, য'ত মানে হিট ৱেভ আছে। বৰ্তমান হিট ৱেভ চলি আছে ইণ্ডিয়াত আৰু চাইণ্টিষ্টে কৈছে 3 বছৰৰ কাৰণে হিট ৱেভ ইণ্ডিয়া ফেচ কৰিব পাৰে। এইটো কৈছিলে 2 বছৰমান আগতে কৈছিলে। যোৱা বছৰৰ পৰা এই বছৰ আৰু অহা বছৰো আমি হিট ৱেভ পাব পাৰোঁ। আৰু এইটো গোটেই ইণ্ডিয়ান ছাবকণ্টিনেণ্টতে হ'ব, অকল ইণ্ডিয়া বুলি নহয়, অসম বুলি নহয়, গোটেইখিনি জেগাতে হ'ব। মই বেংগলোৰত থাকোঁ, ইভেন বেংগলোৰত মই কেতিয়াও ফেচ কৰা নাই 38 ডিগ্ৰী। এইবাৰ 38 ডিগ্ৰী হৈছে, নৰ্মেলি 35 মেক্সিমাম বা সিমানমান এৰাউণ্ডত থাকে, কিন্তু এইবাৰ 38 ডিগ্ৰীলৈকে গৈছে ইয়াত। তাৰপিছত এতিয়া নৰ্মেল আৰু গতিকে আমাৰ তাতো নৰ্মেল হ'ব, কিন্তু অলপমান টাইম লাগিব। আৰু এই যিটো টাইমিং আছে, মানে বেছি গৰমৰ দিন কিমান দিন হয় বছৰত, সেই দিনটো অলপমান বাঢ়িব। যদি আপোনাৰ নৰ্মেলি 2 মাহ থাকে, এতিয়া আপোনাৰ 4 মাহ বা 3 মাহ ইমানমান এৰাউণ্ড আপোনাৰ গৰমটো থাকিব। গতিকে আপুনি যিমান গছ ৰুলেও কিবা ৰুলেও এই বস্তুটো সমাধান নাই। মানে এইটো ডাইৰেক্ট কাৰণ নহয় যে অকল গছ নোৰোৱাৰ কাৰণে তেনেকুৱা হৈছে বা উদ্যোগীকৰণৰ কাৰণে তেনে হৈছে, তেনেকুৱা নহয়। কাৰণ বৈজ্ঞানিকসকলে এতিয়াও এটা ক্লু পোৱা নাই যে এই যিটো এল নিনো এফেক্ট আছে এইটো গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে হৈছে বা ইণ্ডাষ্ট্ৰিয়েল কিবা ৰিভলিউশ্যনৰ কাৰণে হৈছে নে কিহৰ কাৰণে হৈছে, বেছি ইণ্ডাষ্ট্ৰি হৈ যোৱাৰ কাৰণে হৈছে, তেনেকুৱা একো প্ৰুফ নাই। গতিকে এইটো এটা আলোচনাৰ বিষয়। বহুত বেলেগ বেলেগ কাৰণ আছে আমাৰ, কাৰণ প্ৰত্যেক 100 বছৰৰ মূৰে মূৰে, 1000 বছৰৰ মূৰে মূৰে আমাৰ প্ৰত্যেক পৃথিৱীৰ মানে যিটো এটা চাৰ্কেল এটা আছে, এই চাইকেল এটাত তাৰমানে হেৰি হয়,
বতৰবিলাক চেঞ্জ হৈ থাকে আমিতো এতিয়া হাজাৰ বছৰ আগৰ কথা ইমান নাজানো হিষ্ট্ৰীবিলাক কেনেকৈ কি আছে নাজানো কিন্তু আমি জানো আইচ এজ হৈছিলে আইচ এজ মানে যেতিয়া বৰফ বহুত আছিলে পৃথিৱীত সেই স্তৰ এটা আছিলে গতিকে সেই আইচ এজটো পুনৰ আহিব পাৰে তো এনেকুৱা যি হয় খৰাং হয় বা বাৰিষা হয় এইবিলাক বস্তু নেচাৰেল কিবা এটা মানে ইণ্টাৰভেলৰ মাজে মাজে এই বস্তুটো হৈয়ে থাকে গতিকে আমি এইটো ইমান ভয় কৰিব লগা নাই যে এইখিনি আমাৰ গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে লগে হৈছে বুলি ব্লেম কৰাটো অনুচিত বা আমি নিজকে দোষী বুলি ফিল কৰিব নালাগে যে আমি গছ নোৰোৱাৰ কাৰণে হৈছে কিন্তু এটা বস্তু হৈছে এই এল নিনোৰ পিছত লা নিনা বুলি এটা এফেক্ট আছে যিটো ইয়াৰ উল্টা হয় ইয়াৰ উল্টা মানে নেক্সট টাইম যেতিয়া আমাৰ এইখিনি নৰ্মেলাইজ হ'ব ধৰিব তাৰ আগত কি হ'ব প্ৰচুৰ পৰিমাণে বৰষুণ হ'ব আৰু তাৰ ফলত আমাৰ বানপানী বা অত্যাধিক আমাৰ কি কয় এইটো ষ্টৰ্ম তেনেকুৱা ধৰণৰ বস্তু হ'ব পাৰে সেইটো এটা প্ৰাকৃতিক দুৰ্যোগ পুনৰ হ'ব পাৰে গতিকে এইখিনি ষ্টেবল হোৱালৈকে আৰু টাইম লাগিব অলপমান কিন্তু এইটো বস্তু এটা ইণ্টাৰভেলৰ মাজে মাজে হৈয়ে থাকে এই বস্তুখিনি নহ'লে আমি এটা এক্সাম্পল দিছোঁ আপোনাক মই কেতিয়াবা আমি কওঁ যে এই গৰমটো যিটো পৰিছিলে আমি 60 বছৰ আগতে এনেকুৱা এটা গৰম পাইছিল মানে এইবাৰ ৰেকৰ্ড হৈছে আমি তেতিয়া ভাবিবলৈ যে আমি বহুত কিবা এটা মানে সাংঘাতিক ভুল কৰি দিছোঁ তাৰ কাৰণে এনেকুৱা অৱস্থা হৈছে সেইটো নহয় যদি তেনেকুৱা কথা হ'লে 60 বছৰ আগতে গৰমটো নাহিল হয় 60 বছৰ আগতে আপোনাৰ বানপানীটো নহ'ল হয় কিন্তু হৈ আছে কিয় তাৰমানে সেইটো আগতে হৈছিলে আৰু এতিয়াও হৈছে আৰু এটা ইণ্টাৰভেলৰ মাজে মাজে এইটো হৈ থাকে কিন্তু এইটো কথা সঁচা যে আপুনি গছ ৰুব লাগে গছৰ অকল গৰম মানে সেইটো ঠাণ্ডা কৰাৰ এটা কাম নহয় গছৰ বহুত কাম আছে গতিকে গছ ৰুওক এনেও গছটো সেউজীয়া কৰি ল'লে আপোনাৰ ভাল আপুনি জিৰাব পাৰে বা আপুনি ফল খাব পাৰে আপুনি তাত বেলেগ উডেন ইউজ কৰিব পাৰে এইবিলাক বস্তু আছে গতিকে গছটো ৰুই যাওক বা আপুনি নিজে প্ৰকৃতি যিমান হেৰি কৰিব পাৰে আমি সংৰক্ষণ কৰিব পাৰে আমাৰ সেইটোৱে ভাল কিন্তু গছৰ নৰুৱাৰ কাৰণে বা গছ ৰুই পেলাই আপুনি যে এই যিটো হিটৱে পাইছে সেইটো ঠাণ্ডা কৰিব পাৰিব এইটো মানে ইমান পচিবল নহয় আৰু এইটো একো প্ৰুফো নাই গতিকে এইখিনিয়ে ক'ব লগা আছিলে আৰু বহুতে কিবাকিবি এষ্ট্ৰলজিৰ কিবাকিবি দি আছে তেনেকুৱা কথা নহয় এইটো একদম হিট ৱেভটো একদম চাইণ্টিফিকেলি কিয় হৈছে এইখিনি কথা ইণ্টাৰনেটত উপলব্ধ আছে গতিকে আপোনালোকে চাব পাৰে এল নিনো এফেক্ট আৰু লা নিনা এফেক্টটো কি বস্তু হয় এইখিনি আছিলে ধন্যবাদ